নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি বহুকেইটা ইণ্টাৰেষ্টিং খবৰ আছে আপোনালোকৰ কাৰণে। তো খবৰকেইটা চাব আৰু আপোনালোকৰ মতামত জনাই থৈ যাব যে খবৰকেইটা জানি আপোনালোকৰ কেনে লাগিলে। আগবাইছোঁ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে আহমেদাবাদত হোৱা বিমান দুৰ্ঘটনাৰ ওপৰত। তো বিমানখন যেতিয়াই নেকি এটা বিল্ডিঙত গৈ খুন্দা মাৰিছিলে, খুন্দা মৰাৰ পাছতেই এটা ব্লাষ্ট হৈছিলে আৰু সেই ব্লাষ্টত মানুহৰ শৰীৰৰ পৰা ধৰি বেগ, কাপোৰ কানি যিমান যি যত বস্তু আছিলে সকলোবিলাক তাতে জ্বলি ছাৰখাৰ হৈ গৈছিলে। এতিয়া সেই একেটা ঘটনাস্থলীৰে পৰা এখন মহাভাৰত উদ্ধাৰ কৰিছে, যিখন মহাভাৰতৰ এটা পৃষ্ঠাও জ্বলা নাই, এটা পৃষ্ঠাও অকণমানো একো ক্ষয় ক্ষতি হোৱা নাই। এতিয়া মানুহৰ মনত প্ৰশ্ন উত্থাপিত হৈছে যে ইমান ডাঙৰ এটা ব্লাষ্ট হৈছিলে, সেই ব্লাষ্টত মানুহৰ শৰীৰ পৰ্যন্ত জ্বলি শেষ হৈ গৈছিলে। সেই একেটা ব্লাষ্টতে কেনেকৈ মহাভাৰত পুথিখন এটা পৃষ্ঠাও নজ্বলিলে? এয়া চমৎকাৰ নে সাইণ্টিফিক কিবা ৰিজন? তো এই সম্পৰ্কে নাজানো, কিন্তু এইটো এটা ভাবিব লগা কথা, য'ত নেকি সকলোবিলাক বস্তু জ্বলি ছাৰখাৰ হৈ গৈছিলে সেই একেটা স্থানৰ পৰাই উদ্ধাৰ হৈছে মহাভাৰতখন, কিন্তু সেই মহাভাৰতখনৰ এটা পৃষ্ঠাও জ্বলা নাই বা এটা পৃষ্ঠাৰো ইফাল সিফাল হোৱা নাই। আপোনালোকে কি ক'ব এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত লিখি থৈ যাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে নাজিৰাৰ পৰা। নাজিৰাৰ DY365ৰ এজন সাংবাদিকে বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিলে নাজিৰাৰ কেইখনমান ধাবাৰ পৰা, আৰু বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে নাজিৰাৰ সেই সাংবাদিকজনক, DY365ৰ সেই সাংবাদিকজনক বেয়া ব্যৱহাৰ কৰে আৰু লগতে তেখেতক অসন্মানিত কৰে। এতিয়া কি বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিলে সেই ধাবা কেইখনৰ পৰা, আৰু তেখেতক কোনে বেয়া ব্যৱহাৰ বা বেয়া আচৰণ কৰিলে, কোনে দাবী ধমকি জ্বলায়? যিকেইখন ধাবাৰ তেখেতলোকে বা যিকেইখন ধাবাৰ নেকি বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিলে সাংবাদিকজনে, সেই সাংবাদিকজনৰ সৈতে বেয়া ব্যৱহাৰ কৰিছে ধাবাৰ মালিকজনে। নাজিৰাৰ সেই সাংবাদিকজনে কৈছে যে সেই ধাবাখনৰ ২ নম্বৰটো কেবিনৰ পৰা এটা আপত্তিজনক ফটো আৰু ভিডিঅ' প্ৰচাৰ হৈছিলে, আৰু তাৰে ভিত্তিত গৈ তেখেতে বাতৰি গ্ৰহণ কৰিবলৈ গৈছিলে সেই ধাবাখনৰ পৰা, আৰু তাৰ পাছতেই সেই সাংবাদিকজনৰ তেখেতৰ মাইক্ৰফোন কাঢ়ি লয়, তেখেতৰ কেমেৰা বন্ধ কৰি দিয়ে আৰু তেখেতৰ লগত অভদ্ৰ আচৰণ কৰে। এতিয়া কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাব। মইতো আৰু গোটেই ঘটনাটোৰ বিষয়ে নাজানো, বাকী যিখিনি নেকি বাতৰিত পাইছোঁ সেইখিনিকে আপোনালোকক জনাইছোঁ। আপোনালোকে যদি অধিক তথ্য কিবা জানে, কোন শুদ্ধ কোন মানে ভুল, সেই সম্পৰ্কত জনাই থৈ যাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ ওপৰত। বিমানখনে যিটো বিল্ডিঙত গৈ খুন্দা মাৰিছিলে সেই বিল্ডিংটো আছিলে এটা হোষ্টেল, আৰু সেই হোষ্টেলত ডক্টৰসকল আছিলে। সেই বিমানখনে যেতিয়াই নেকি বিল্ডিংটোত খুন্দা মাৰিলে, খুন্দা মৰাৰ পাছত কেৱল বিমানখনত থকা লোকৰে মৃত্যু হোৱা নাছিলে, তাৰ লগতে বহুতো লোক আহত হৈছিলে সেই বিল্ডিংটোত থকা, আৰু কেইবাজনো লোক নিহতও হৈছিলে। এজন ডক্টৰে এতিয়া কান্দি কান্দি সংবাদ মাধ্যমৰ আগত অনুৰোধ কৰিছে। ডক্টৰজনে কৈছে যে মোৰ ছোৱালী, মোৰ পৰিয়াল বৰ্তমান চিকিৎসাধীন হৈ আছে। যেতিয়াৰে পৰা নেকি বিমান দুৰ্ঘটনা হৈছে তেতিয়াৰে পৰা মই সেইসকল পেচেঞ্জাৰ বা সেইসকল ৰোগীক চিকিৎসা কৰিবৰ কাৰণে অবিৰতভাৱে লাগি আছোঁ, আৰু চৰকাৰৰ ফালৰ পৰা এতিয়া নিৰ্দেশনা আহিছে আমাৰ ৰুম তৎকালীনভাৱে খালী কৰিবৰ কাৰণে। তেখেতে অনুৰোধ জনাইছে চৰকাৰক যে প্লিজ আমাক ২ এদিন সময় দিয়ক, কাৰণ আমি কেনেকৈ খালী কৰিম? মোৰ ল'ৰা ছোৱালী বৰ্তমান সময়ত চিকিৎসাধীন হৈ আছে, আৰু মই তেওঁলোকক সময় দিব পৰা নাই, মই কাম কৰিব পৰা নাই। তো তেনে অৱস্থাত মই কেনেকৈ ৰুম খালী কৰিম? গতিকে আমাক ২ এদিনৰ সময় দিয়ক, আমি ২ এদিনৰ পাছত ৰুমটো খালী কৰি দিম। সেই যি নেকি বিমান দুৰ্ঘটনা হৈছিলে, বিমান দুৰ্ঘটনাত কেইবাজনো ডক্টৰো মৃত্যু হৈছিলে। অকল সেয়াই নহয়, বহুতো লোক আহত হৈছিলে সেই বিমান দুৰ্ঘটনাত। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে এটা ভাল খবৰ ওলাইছে ডিব্ৰুগড়বাসীৰ কাৰণে। যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱ উপস্থিত হয় ডিব্ৰুগড়ত, আৰু ডিব্ৰুগড়ত উপস্থিত হোৱাৰ পাছতেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ডিব্ৰুগড়বাসীৰ কাৰণে কেইবাটাও ভাল খবৰ ঘোষণা কৰিছে। আপুনি যদি এই ভিডিঅ'টো ডিব্ৰুগড়ৰ পৰা চাই আছে, লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আপোনালোকৰ ডিব্ৰুগড়ৰ বাবে এতিয়া কেইবাটাও উন্নয়নমূলক প্ৰকল্প হাতত লৈছে।
অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে আমি এতিয়া ডিব্ৰুগড়ক প্ৰকৃতাৰ্থত অসমৰ দ্বিতীয়খন মহানগৰী ৰূপে বনাবলৈ গৈ আছো বুলি জনাইছে মানে ডিব্ৰুগড়খনক এতিয়া দ্বিতীয়খন মহানগৰী ৰূপে মানে অসমৰ দ্বিতীয়খন মহানগৰী ৰূপে উন্নত কৰিবলৈ গৈ আছো বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তাৰ পাছতেই জনাইছে যে ডিব্ৰুগড়ত এতিয়া এখন বৃহৎ চিৰিয়াখানাৰ নিৰ্মাণ কৰা হ'ব বুলি জনাইছে এখন বৃহৎ চিৰিয়াখানাৰ নিৰ্মাণ কৰা হ'ব ডিব্ৰুগড়ত যেনেকৈ নেকি গুৱাহাটী মহানগৰীত আছে ঠিক তেনেকৈ এখন বৃহৎ চিৰিয়াখানা নিৰ্মাণ কৰা হ'ব ডিব্ৰুগড় তো ডিব্ৰুগড়বাসীৰ বাবে এইকেইটা ভাল খবৰ ওলাইছে লাইক এটা কিন্তু কৰিবলৈ নাপাহৰিব তাৰ পাছত এই ডিব্ৰুগড়ৰ ওপৰত খবৰ ওলাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি আধাৰশিলা স্থাপন কৰিলে AMCH চিটি হস্পিটেলত প্ৰায় 206 কোটি টকা ব্যয় সাপেক্ষে এখন বৃহৎ এতিয়া চিকিৎসালয় নিৰ্মাণ কৰা হ'ব বুলি জনাইছে আৰু তাৰ এতিয়া আধাৰশিলাও স্থাপন কৰিছে তো ডিব্ৰুগড়বাসীৰ কাৰণে কেইবাটাও ভাল খবৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যিকেইটা প্ৰয়োজনীয় সেইকেইটাৰ সম্পৰ্কে আপোনালোকক জনালো তাৰ ভিতৰত অন্য এটা হৈছে যিসকল লোকে নেকি ডিব্ৰুগড়ত অৰুণোদয় আঁচনিৰ ধন পোৱা নাই আয়ুষ্মান ভাৰতৰ সুবিধা এতিয়ালৈকে পোৱা নাই ৰেচন কাৰ্ড পোৱা নাই তাৰ লগতে যিসকল লোকে নেকি চৰকাৰী ঘৰ লাভ কৰা নাই তেওঁলোকক শীঘ্ৰেই সেই সকলোবিলাক অসুবিধাৰ পৰা মুক্ত কৰিব বুলি জনাইছে তো আপুনি এই ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ধুবুৰীৰ পৰা তো ধুবুৰীত এইকেইদিন কি চলি আছে আপোনালোকে হয়তো নিশ্চয় জানে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ধুবুৰীত উপস্থিত হয় ধুবুৰীত উপস্থিত হোৱাৰ পাছতেই ধুবুৰীৰ গোটেই ঘটনাটোৰ বুজ লয় তো একচুয়ালি ধুবুৰীত হৈছে কি ধুবুৰীত এতিয়া কিছু এনেকুৱা মানুহ ওলাইছে সেই মানুহখিনি হিন্দু মানুহ নে মুছলমান মানুহ সেই সম্পৰ্কে মই আপোনালোকক ইয়াতে পইণ্ট আউট কৰি নিদিওঁ কাৰণ মই কোনো জাজ নহয় বা মই কোনো CBI নহয় মই তদন্ত কৰি সেইবিলাকৰ বিষয়ে জনাবলৈ কিন্তু খবৰ যি ওলাইছে সেইভাবে জনাইছো গতিকে কোনো গোষ্ঠী বা কোনো জনগোষ্ঠীৰ নাম মই এই ভিডিঅ'ত নলওঁ আৰু যি কি নহওক খবৰ ওলাইছে কি ধুবুৰীত এতিয়া একাংশ লোকে কি কৰিছে নিষিদ্ধ ঘোষিত মাংস মন্দিৰৰ চৌহদত পেলাই থৈ আহিছে সেয়াই নহয় কিছু বেয়া লোকে হিন্দু মানুহৰ ঘৰত শিলাবৃষ্টি কৰিছে মানে শিল দলিয়াইছে পাথৰ দলিয়াইছে আৰু লগতে ধুবুৰীত থকা মন্দিৰবিলাকত তেওঁলোকে ভাঙি তহিলং কৰাৰ চেষ্টা কৰিছে তো এই ঘটনা হৈ যোৱাৰ পাছতেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ ধুবুৰীত উপস্থিত হয় ধুবুৰীত উপস্থিত হোৱাৰ পাছত তেখেতে জনাইছে যে ধুবুৰীত এতিয়া শ্বুট এণ্ড চাইটৰ অৰ্ডাৰ দিয়া হৈছে ৰাতি যদি কোনো লোকে হিন্দু মানুহৰ ঘৰত শিল দলিয়ায় যদি কোনো লোকে মন্দিৰ ধ্বংস কৰিবলৈ চেষ্টা কৰে তেওঁলোকক লগে লগে শ্বুট এণ্ড চাইটৰ অৰ্ডাৰ দি দিছে সেয়াই নহয় তাৰ লগে লগে ঘোষণা হৈছে যে এতিয়া ধুবুৰী ডিষ্ট্ৰিক্টত প্ৰায় 38 জনকৈ লোকক এৰেষ্ট কৰিছে বুলি খবৰ ওলাইছে যিসকল লোকে সেই ঘটনাৰ লগত জড়িত আছিল বা যিসকল নেকি গু মাংস বিক্ৰেতা আছে তো তেওঁলোকক প্ৰায় 38 জন লোকক এতিয়া তাতে এৰেষ্ট কৰিছে বুলি খবৰ ওলাইছে তো ধুবুৰীৰ পৰা লগতে আৰু এটা খবৰ ওলাইছে কি ধুবুৰী ডিষ্ট্ৰিক্টত শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়াৰ পাছতে একাংশ লোকে এতিয়া নিজে পদৰ কাষত থকা যিবিলাক নেকি দোকান আছে সেই দোকানসমূহ ভাঙি তেওঁলোকে লৈ গৈছে ধুবুৰীত যেতিয়া নেকি শ্বুট এণ্ড চাইটৰ অৰ্ডাৰ দিয়া হ'ল তাৰ পাছতে এতিয়া চলা হ'ব উচ্ছেদ অভিযান ধুবুৰীত উচ্ছেদ অভিযান চলা হ'ব এটা যিসকল লোকে নেকি অবৈধভাৱে দখল কৰি আছিল তো তেওঁলোকে চৰকাৰে উচ্ছেদ চলোৱাৰ আগতেই সেই স্থানৰ পৰা নিজেই আঁতৰি গৈছে হয়তো তেওঁলোক মোৰ মতে দোষী নহয় মানে নহয় তো সেইভাবে তেওঁলোকে হয়তো ভাবিছে যে আমি কিবা এটা ভুল কৰি আছো বা আমি চৰকাৰৰ মাটিত যেহেতু বহি আছো গতিকে আমি আগতীয়াকৈ খালি কৰি দিওঁ প্ৰত্যেকজন ব্যক্তি যে বেয়া সেইটো তেনেকুৱা কথা নহয় দুই এজন কৰবাত বেয়া থাকিব পাৰে গতিকে প্ৰত্যেকটো এটো বেয়া নহয় আৰু হয় না নহয় তো সেইভাবে তেওঁলোকে নিজেই খালি কৰি দিছে যে আমাক চৰকাৰৰ মানুহে আহি ভাঙি চিঙি লণ্ডভণ্ড কৰাতকৈ আমি নিজেই আগতীয়াকৈ খালি কৰি দিওঁ যেহেতু আমি চৰকাৰৰ মাটিত বহি আছো গতিকে কিছু লোকে বেয়া কাম কৰিলে এটা গোটেই জাতিটোৱে মানে তাৰ ভুক্তভোগী হ'ব লগা হৈছে আৰু সেইভাবে তেওঁলোকে নিজেই খালি কৰি দিছে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিহাৰৰ পৰা বিৰাটে এটা ইন্টাৰেষ্টিং খবৰ ওলাই পৰিছে নৱেম্বৰ মাহত হ'ব বিহাৰৰ বিধানসভা নিৰ্বাচন বৰ্তমান সময়ত বিহাৰত নীতিশ কুমাৰৰ চৰকাৰ আছে কংগ্ৰেছৰ অৱস্থা বিহাৰত একেবাৰে বেয়া কিন্তু নীতিশ কুমাৰে খুব সুন্দৰকৈ শাসন চলাই আহিছে বিহাৰত
তো বিহাৰত এতিয়া সুন্দৰকৈ শাসন চলাইছে নে বেয়াকৈ শাসন চলাইছে সেই সম্পৰ্কে নাজানো, কিন্তু যিহেতু নীতিশ কুমাৰে চৰকাৰ গঠন কৰি আছে গতিকে আমি এইটো ক'ব পাৰোঁ যে ভালকৈ চৰকাৰ তেখেতে চলাই আছে, যিহেতু তেখেতক ৰাইজে চিলেক্ট কৰিছে। এতিয়া কথাটো হৈ গ'ল কি, বিহাৰত এনেকুৱা বহুতো সমস্যা আছে যিবিলাক সমস্যাৰ বিষয়ে কোনো কাহানিও মানে শাসকীয় দলে সেইবিলাকৰ ওপৰত মাত নামাতে। প্ৰথম কথা হৈ গ'ল, বিহাৰত এনেকুৱা বহুতো নিবনুৱা আছে। আমাৰ ভাৰতৰ ভিতৰত কি জান সবচে বেছি নিবনুৱা বিহাৰতে আছে। বিহাৰৰ ৰাস্তা পদূলি খুবেই বেয়া। বিহাৰৰ কথা হয়তো আপোনালোকে শুনা পাই থাকে, প্ৰায় সময়ত বিহাৰত চুৰ ডকাইতিৰ নিচিনা বৃহৎ কাণ্ডবিলাক সংঘটিত হয়। আমাৰ অসমত থকা এজন IAS বিষয়া যিজনে নেকি আপোনাৰ আজিৰ পৰা প্ৰায় 2 বছৰমান পূৰ্বে তেখেতৰ কৰ্মৰ পৰা অব্যাহতি লৈ বিহাৰত নিৰ্বাচন খেলিবৰ কাৰণে গৈছিলে। তেখেতৰ নামটো একজেক্টলি কি আছিলে মই পাহৰিলোঁ, ভিডিঅ'টো মানে প্ৰচাৰ কৰি থাকোঁতে মাইণ্ডত আহিলে তেখেতৰ কথাটো সেইবাবে জনাই দিওঁ। তো তেখেতেও কৈছিলে, আনন্দ মিশ্ৰা তেখেতৰ নামটো আছিলে। তো তেখেতেও কৈছে যে বিহাৰৰ পৰিস্থিতি খুবেই বেয়া, গতিকে বিহাৰৰ পৰিস্থিতি ঠিক কৰিবলৈ হ'লে নতুন পলিটিকেল পাৰ্টি বা নতুন এখন চৰকাৰৰ দৰকাৰ আছে বিহাৰত। এতিয়া কংগ্ৰেছ পাৰ্টি সকলোবিলাক সমস্যাৰ ওপৰত লক্ষ্য ৰাখি তেওঁলোকে এইবাৰ মহিলাসকলক টাৰ্গেট কৰি নহয়, পুৰুষসকলক টাৰ্গেট কৰি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছে। আপোনালোকে হয়তো বৰ্তমান সকলোবিলাক ৰাজ্যতে দেখে নিৰ্বাচনী প্ৰচাৰ চলাওঁতে কেৱল মহিলাসকলক টাৰ্গেট কৰি নিৰ্বাচনী প্ৰচাৰ চলায়। যেনে মহিলাসকলৰ বাবে আঁচনি উলিয়ায়, মহিলাসকলক সা সুবিধা দিয়ে, মেলে মিটিঙে এইবিলাকত মহিলাসকলক তালৈকে নিমন্ত্ৰণ জনায়। কিন্তু এইবাৰ বিহাৰত একচুৱেল ৰিজনৰ ওপৰত কেন্দ্ৰ কৰি তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ভাল। ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা। তো গুৱাহাটী মহানগৰীক এতিয়া স্মাৰ্ট চিটি বনাবৰ কাৰণে, গুৱাহাটী মহানগৰীত এতিয়া ফ্লাইঅভাৰ বনাবৰ কাৰণে দীঘলী পুখুৰীৰ পাৰৰ কেইবাজোপাও গছ কাটি পেলোৱা হ'ব। এতিয়া স্মাৰ্ট চিটি বনাব বা এতিয়া গুৱাহাটী মহানগৰীখনত বহুতো ফ্লাইঅভাৰৰ নিৰ্মাণ কৰিছে, সেইটো ভাল কথা। কিন্তু এই উৎসত যে গৰম বৃদ্ধি পাইছে এইটো কিহৰ বাবে বাৰু আপোনালোকে জানেনে? আমি যি নেকি প্ৰকৃতিক ধ্বংস কৰিছোঁ, প্ৰকৃতিয়ে ইয়াৰ ফল দিছে। তো খবৰ ওলাইছে ৰিচেণ্টলি আমাৰ অসমত প্ৰায় 10জন লোকৰ মৃত্যু হৈছে উৎকট গৰমৰ বাবে। প্ৰায় 10জন লোকৰ মৃত্যু হৈছে উৎকট গৰমৰ বাবে। মৃত্যু নহ'ব কিয়? অতিমাত্ৰা গৰম দিছে। 40 ডিগ্ৰী চেলচিয়াছ পাৰ কৰিছে গৰমে, যাৰ ফলত নেকি যিসকল মানুহৰ হাই প্ৰেছাৰ আছে, যিসকল মানুহৰ অন্যান্য বেমাৰ আছে, তেওঁলোক এতিয়া মৃত্যুমুখত পৰিছে। প্ৰায় 10জন লোকৰ মৃত্যু হৈছে বোলে গৰমৰ বাবে। এতিয়া তাৰ পাছতেই দীঘলী পুখুৰীৰ পাৰত যিহেতু গছ কটাৰ সিদ্ধান্ত লৈছে, মোৰ মতে চৰকাৰে এইটো বেয়া কাম কৰিছে। গছ কাটিব নালাগে। এনেও গুৱাহাটী মহানগৰীখনত অতিপাত গৰম, গতিকে তেনে অৱস্থাত যদি গছ কাটি ধ্বংস কৰে আৰু বহুত গৰম হ'ব। এজোপা গছ কাটিলে 10জোপা গছ ৰোপণ কৰিব লাগে, কিন্তু চৰকাৰে ৰুইছিলেও ঠিক সেইমতে 1 কোটি গছ ৰোপণ কৰিছিলে, কিন্তু সেই 1 কোটি গছ বাৰু এতিয়া জীৱিত অৱস্থাত আছেনে? এইটো ডাঙৰ কথা। এতিয়া গুৱাহাটী মহানগৰীত দীঘলী পুখুৰীৰ পাৰত যোৱাকালি শ লোক ওলাই আহে আৰু গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে কৈছে কোনো কাৰণতে চৰকাৰক এজোপাও গছ কাটিবলৈ দিয়া নহ'ব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে BTCৰ পৰা। তো BTCত এইকেইদিন অবিৰতভাৱে BTCৰ জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে চৰকাৰৰ বিৰুদ্ধে। তো BTCত এতিয়া আদানীক প্ৰায় 3600 বিঘা মাটি দিয়া হ'ব। 3600 বিঘা মাটি দিয়া হ'ব আদানীক তাতে প্ৰকল্প নিৰ্মাণ কৰিবৰ কাৰণে। এতিয়া কি প্ৰকল্প নিৰ্মাণ কৰিব নাজানো আৰু আদানীয়ে মুঠতে 3600 বিঘা মাটি দিব। হয়তো আপোনাৰ এয়াৰপৰ্টো নিৰ্মাণ কৰিব পাৰে, তাৰ কোনো ঠিক নাই। বাৰু যি কি নহওক 3600 বিঘা মাটি দিব এতিয়া আদানীক, আৰু তাৰ ফলত প্ৰায় 5 লাখ গছপুলি এতিয়া ধ্বংস হ'ব সেই 36 বিঘা মাটিৰ পৰা। প্ৰায় 5 লাখ গছপুলি কাটি পেলাব আদানীয়ে, আৰু সেইবাবে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে BTCত। আৰু যোৱাকালি এক সংবাদমেলৰ জৰিয়তে বড়ো ৰাষ্ট্ৰীয় ছাত্ৰ সন্থাৰ সভাপতি মঞ্জিল বসুমতাৰীয়ে BTCৰ চৰকাৰক সকীয়াই দিয়ে যে আমাৰ BTCত এনেকুৱা ধৰণৰ অনৈতিক কাম কাজ নচলিব। চৰকাৰে যি নেকি সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত সোনকালেই চেঞ্জ কৰক, নহ'লে দিগদাৰ আছে বুলি তেওঁলোকে সকীয়াই দিয়ে BTCৰ চৰকাৰক। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পৰা। খবৰ ওলাইছে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ এগৰাকী জীয়ৰীয়ে চাকৰি পালে গুগলত। গুগলৰ চাকৰিটো বিশ্বৰ ভিতৰতে আটাইতকৈ এটা ভাল চাকৰি, গুগলৰ চাকৰি। আপোনালোকে গুগলত চাৰ্চ কৰি চাব গুগলৰ বিষয়ে, আপোনালোকে গম পাব। মানে গুগলত যিসকলে নেকি কাম কৰে
তেওঁলোকক এটা লাক্সাৰিয়াছ লাইফষ্টাইল দিয়ে গুগলে, যাতে ভৱিষ্যতে কোনো এজন এমপ্লয়ে গুগলৰ পৰা ওলাই যাবলৈ ইচ্ছা নকৰে। গুগলৰ তৰফৰ পৰা কোনো ধৰণৰ বোলে প্ৰেছাৰাইজ নকৰে কাম কৰিবৰ কাৰণে তেওঁলোকৰ নিজ ইচ্ছা অনুসৰি তেওঁলোকে কাম কৰে। অফিচবিলাকৰ ভিতৰত সকলোবিলাক ফেচিলিটি থাকে, তেওঁলোকে যি ছিষ্টেমত কাম কৰিব বিচাৰে সেই ছিষ্টেমতে কাম কৰিব পাৰে। তেওঁলোকক সম্পূৰ্ণখিনি ফ্ৰীডম দিয়ে গুগলৰ অফিচবিলাকত, যাতে তেওঁলোকৰ কৰ্মচাৰীসমূহে গুগলৰ ওপৰত অতিষ্ঠ হৈ যাতে বেলেগ এটা কোম্পানীত জইন নকৰে। তো তাৰ বাবে এই ফেচিলিটিসমূহ দিয়ে বুলি জনাইছে। তো তেওঁলোক ডাঙৰ বিলিয়নিয়াৰ মানুহ ন, বিজনেছমেন, তেওঁলোকে জানে যে গুগল বৰ্তমান সময়ত সৰ্ববৃহৎ সাৰ্চ ইঞ্জিন, মানে আমাৰ ভাৰতবৰ্ষই নহয় গোটেই পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ এটা মানে সাৰ্চ ইঞ্জিন। গতিকে তেনেকুৱা ধৰণৰ এটা সাৰ্চ ইঞ্জিন বৰ্তমান সময়ত অন্য কোম্পানীয়ে বনাব পৰা নাই। গতিকে তাৰ পৰা যদি মানুহবিলাকক কিবা কাৰণত মানুহবিলাকে তাই গুগল কোম্পানীটো যদি বেয়া পায় ওলাই গুচি যায়, তেওঁলোকে পাছলৈ গৈ যদি নিজেই ষ্টাৰ্টআপ আৰম্ভ কৰি গুগলক টক্কৰ দি এটা নতুন তেওঁলোকে যদি সাৰ্চ ইঞ্জিন বনাই দিয়ে, তো গুগলৰ এটা কম্পিটিটৰ আহি যাব। তো গুগলে সেই বস্তুটো নিবিচাৰে আৰু তেওঁলোকে সেইকাৰণে গুগলৰ এমপ্লয়ীসকলক সকলোবিলাক ফেচিলিটি দিবলৈ ট্ৰাই কৰে, যাতে তেওঁলোক মানে এনেকুৱা এটা মানে মহলত সোমাই যায় যে তাৰ বাহিৰে বেলেগ তেওঁলোকে মানে ভাল নলগা হৈ যায়, বেলেগ মানে ৱৰ্ক কালচাৰ তেওঁলোকৰ ভাল নলগা হৈ যায়। এতিয়া তেনেকুৱা এটা কোম্পানীত চাকৰি পাইছে শিৱসাগৰৰ এগৰাকী জীয়ৰী। তেখেতে চাকৰি লাভ কৰিছে ছফ্টৱেৰ ইঞ্জিনিয়াৰৰ পদত। দৰমহা কিমান হ'ব সেইটো মই মানে ভাবিবই পৰা নাই, কিমানমান হ'ব, 2-3 লাখমান চাগে মাহে হৈ যাব দৰমহা। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ভটিয়াপাৰৰ পৰা। তো ভটিয়াপাৰৰ ONGCৰ এটা ৰিগত অবিৰতভাৱে মানে প্ৰায় আজিৰ সৈতে 4 দিন হৈ গ'ল অবিৰতভাৱে তাতে জুই লাগি আছে, মানে গেছ নিৰ্গৰিত হৈ তাতে নন ষ্টপ জুই লাগি আছে। এতিয়ালৈকে জুই নুমুৱাব পৰা নাই। আজিৰ পৰা কেইমাহ পূৰ্বে বাগজানতো ঠিক তেনেকুৱা ধৰণৰ এটা ঘটনা হৈছিল আৰু কেইবাখনো গাঁও জ্বলি ছাৰখাৰ হৈ গৈছিলে। তো সেই দুৰ্ঘটনাত এটা পৰিয়ালৰ এজন ব্যক্তিৰ মৃত্যু হয়। অকল সেয়াই নহয়, প্ৰায় 30টাকৈ পৰিয়াল প্ৰভাৱিত হৈছে আৰু তেওঁলোকক বৰ্তমান সময়ত নি ONGCৰ অস্থায়ী শিবিৰত তেওঁলোকক ৰাখিছে। কিন্তু সেই অস্থায়ী শিবিৰত নাই উপযুক্ত ব্যৱস্থা, উপযুক্ত স্বাস্থ্যৰ ব্যৱস্থা নাই, ভাল সুবিধা নাই। এতিয়া তেওঁলোকে অসমত বিজনেছ কৰি আছে, অসমৰ মানুহৰ ওপৰত অত্যাচাৰ কৰিছে, এজন মানুহৰ মৃত্যু হ'ল। সেই সম্পৰ্কত ONGC তৰফৰ পৰা কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই। এটা শৃংখল চলিহা উঠিছে গৰজি সেই সম্পৰ্কত। শৃংখল চলিহাই যোৱাকালি এক বৃহৎ সমদল লৈ ONGC পাইগৈ আৰু তাৰ পাছত উচ্চ পদস্থ বিষয়াক সকীয়াই থৈ আহিছে যে আজিৰ ভিতৰত, অৰ্থাৎ আজিৰ তাৰিখত, আজিৰ ডেটত ONGCয়ে সেই ফেমিলিটোক 1 কোটি টকা দিব লাগিব, নহ'লে ONGCৰ বিপদ হ'ব বুলি জনাইছে শৃংখল চলিহাই। তো দেখা যাওক কি হয়, দিয়ে নে নিদিয়ে, অহাকালিৰ খবৰটোত মই আপোনালোকক জনাই দিম। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ ওপৰত। মই আপোনালোকক পূৰ্বতেই জনাইছোঁ যে আহমেদাবাদৰ বিমান দুৰ্ঘটনাত কেৱল ফ্লাইটত যোৱা লোকসকলৰে মৃত্যু হোৱা নাই, তাৰ লগে লগে যিটো বিল্ডিঙত গৈ খুন্দা মাৰিছিলে সেই বিল্ডিংটোত থকা ব্যক্তিৰো মৃত্যু হৈছে, কেইবাজনো লোক আহত হৈছে। এতিয়া সেই বিমান দুৰ্ঘটনাত এতিয়ালৈকে প্ৰায় 274 জনলৈ লোকৰ মৃত্যুলৈ বৃদ্ধি পাইছে বুলি জনাইছে। আৰু তাৰ পাছতে এয়াৰ ইণ্ডিয়াৰ Boeing 788 আৰু Boeing 787ক পৰীক্ষণৰ নিৰ্দেশনা আগবঢ়োৱা হৈছে। মানে যিটো হোষ্টেল আছিলে, হোষ্টেলটোতো মানুহ আছিলে ন, মানে সেই যিটো সময়ত আপোনাৰ খুন্দাটো মাৰিছিলেগে, তো সেই সময়টো এনেকুৱা আছিলে আপোনাৰ তাতে বোলে মানে খাদ্য খাই থকাৰ সময় আছিলে, মানে যিসকল নেকি ধৰি লওক আপোনাৰ পঢ়ি থকা ডক্টৰ আছিলে তেওঁলোকে খাদ্য খাবৰ কাৰণে আহিছিল আৰু সেই সময়তে গৈ খুন্দাটো মাৰিলে। এতিয়া এনেকুৱা হৈ যায় যদি বিমানখন বেলেগ ক'ৰবাৰ পৰা আহি আছিলে লেণ্ডিং কৰিবৰ কাৰণে আহমেদাবাদত, তো সেই বিমানখন যেনিবা কিবা কাৰণত ওপৰতে বিকল হ'ল, তেতিয়া এটলিষ্ট মানে সতৰ্কিত কৰিব পাৰে যে আপোনালোক ইয়াৰ পৰা খালী কৰি দিয়ক, ঠাইডোখৰ অকণমান সংকটজনক অৱস্থাত আছে, প্লেন এখন ক্ৰেছ লেণ্ডিং হ'ব পাৰে। কিন্তু হঠাতে যিহেতু হ'ল 2 মিনিটৰ ভিতৰতে গোটেই ঘটনাটো হৈ গ'ল, ধৰিবই নোৱাৰিলে কোন ক'ত যাব, কেনেকৈ কি কৰিব, একো তলকিবই নোৱাৰিলে আৰু মৃত্যুৰ সংখ্যা এতিয়া বৃদ্ধি পাইছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। উৎকট গৰমৰ বাবে আমাৰ অসমত এতিয়া চাহ বাগানত কাম কৰা লোকসকলৰ টাইমিং চেঞ্জ কৰি দিয়া হৈছে। চাহ বাগানত যিসকলে কাম কৰে তেওঁলোকৰ কাম কৰাৰ টাইমিং চেঞ্জ কৰি দিছে।
খবৰ ওলাই পৰিছে যে এতিয়া পুৱা 6 বজাৰ পৰা দুপৰীয়া 2 বজালৈকেহে কাম কৰিব চাহ শ্ৰমিকসকলে যেহেতু স্কুলৰ টাইমিঙো চেঞ্জ কৰি দিছে বিভিন্ন অফিচ কাছাৰীৰ টাইমিং চেঞ্জ কৰি দিছে গৰম ন তো এই গৰমতটো আৰু আপোনাৰ সেই পঢ়াৰ কাৰণে বা ধৰি লওক আপোনাৰ কামৰ কাৰণে ল'ৰা ছোৱালী বা যিসকল শ্ৰমিক আছে তেওঁলোকৰ জীৱনটো ধৰি লওক ধ্বংস কৰিব নোৱাৰে তো সেইবাবে টাইমিংটো চেঞ্জ কৰিছে 6 বজাৰ পৰা 2 বজালৈ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে যোৱাকালি সদৌ অসম টাই আহোম ছাত্ৰ সন্থা তৰফৰ পৰা দিছপুৰত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয় তেওঁলোকে চৰকাৰক দাবী উত্থাপন কৰে যে 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে 6 জাতিৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব নহলে চৰকাৰক হকিয়াই দিছে সদৌ অসম টাই আহোম ছাত্ৰ সন্থা তৰফৰ পৰা তো বহু দিনৰে পৰা আপোনাৰ 2000 মানে এই যি নেকি এই বৰ্তমান চলিত যিখন নেকি চৰকাৰ তো সেই চৰকাৰখনে প্ৰতিশ্ৰুতি দিছিলে 2021 চনত যে এইটো কৰিম কিন্তু সেই প্ৰতিশ্ৰুতি এতিয়ালৈকে পূৰণ কৰা নাই তো সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ 26 নিৰ্বাচন যেহেতু আহিলেই গতিকে তাৰ পূৰ্বেই এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয় আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাইছে এইখন অসমত আকৌ এজন পুৰুষৰ মৃত্যু হ'ল পৰকীয়া প্ৰেমৰ বাবে প্ৰেমিক আৰু পত্নীৰ সৈতে মিলি পৰকীয়া প্ৰেমৰ পৰিণতি স্বৰূপে পুলিচৰ চাকৰি কৰা শ্ৰমিক হত্যা কৰি নিজৰ চৌহদতে পুতি ৰাখিছিলে আৰু এই ঘটনাটো হৈছিলে 2024 চনৰ 27 জুলাই 2024 চনৰ 27 জুলাইতে ঘটনাটো সংঘটিত হৈছিলে তো তাৰ পাছত পুলিচে কোনো ধৰণৰ প্ৰুফ উলিয়াব পৰা নাছিলে এক প্ৰকাৰে ক'বলৈ গ'লে সেই পুলিচজনক সন্ধানহীন ৰূপে ঘোষণা কৰি দিছিলে কিন্তু পুলিচ বিষয়াসকলে বেকগ্ৰাউণ্ডত গোটেই ঘটনাটোৰ ওপৰত মানে তেওঁলোকে ইনভেষ্টিগেশ্যন চলাই আছিল যে এজন মানুহ হঠাতে নাইকিয়া কেনেকৈ হ'ব পালে গোটেইটো ইনভেষ্টিগেশ্যন চলাই আছিল আৰু 11 মাহৰ ইনভেষ্টিগেশ্যনৰ অন্তত ধৰা পৰিলে যে পৰকীয়া প্ৰেমৰ পৰিণতিত আপোনাৰ প্ৰেমিকৰ সৈতে মিলি পত্নীয়ে হত্যা কৰিছিলে স্বামীক আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা তো যোৱাকালি অলপমান বৰষুণ দিছিলে আপোনালোকৰ তাত বাৰু দিছিলে নে আমাৰ ইয়াত মানে এটুপ দুটুপ জাষ্ট জান নিজানকৈ পেলাইছিলে তাৰপিছত আকৌ নাইকিয়া হৈ থাকিলে কিন্তু গুৱাহাটী মহানগৰীত দিছিলে অকণমান ভালকৈ ধাৰাসাৰ কিয় ধাৰাসাৰ দিছে বুলি কৈছোঁ কাৰণ গুৱাহাটী মহানগৰীত আকৌ বানপানীৰ সৃষ্টি হৈ গ'ল ভাপেকে আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে যোগী ঘোপাৰ পৰা বা যোগী ঘোপা বুলি নহয় অসমৰ প্ৰত্যেকজন পেৰেণ্টছক মোৰ এইটো এটা অনুৰোধ আপোনালোকৰ ল'ৰা ছোৱালীক এই গৰমত পৰাপক্ষত আপোনালোকে আইচক্ৰীম নুখুৱাব যিবিলাক আইচক্ৰীম নেকি আমাৰ লোকেল ব্ৰেণ্ড থাকে সেই আইচক্ৰীমসমূহ পৰাপক্ষত নুখুৱাব কিয়নো খবৰ ওলাইছে কিছুমান আইচক্ৰীম ফেক্টৰীত ইমানেই লেতেৰাভাৱে আইচক্ৰীম নিৰ্মাণ হয় যিখিনি আইচক্ৰীম শৰীৰৰ কাৰণে একেবাৰে ক্ষতিকাৰক তাৰ বিপৰীতে আপোনালোকে পৰাপক্ষত নিজেই বনাই খুৱাব নিজে বনাই খাব পাৰে বা আপোনালোকে বিভিন্ন ধৰণৰ ব্ৰেণ্ডেড কোম্পানীৰ আইচক্ৰীম খুৱাতকৈ আপোনালোকে নিজে প্ৰস্তুত কৰি খুৱাব সেইটো শৰীৰৰ কাৰণে বহুতেই ভাল কিয়নো আইচক্ৰীমত বহুতেই কেমিকেল মিলোৱা থাকে ধেৰ আপোনালোকৰ প্ৰিজাৰভেটিভ থাকে ধেৰ আপোনালোকৰ কালাৰ থাকে ধেৰ ফ্লেভাৰ থাকে ধেৰ চেনি থাকে ধেৰ কিবা কিবি থাকে যিবিলাক খোৱাৰ ফলত আপোনাৰ ল'ৰা ছোৱালীৰ শৰীৰৰ অৱনতি ঘটিব পাৰে তো সেইবাবে আপোনালোকৰ ল'ৰা ছোৱালীক এইবিলাক খাদ্যৰ পৰা অকণমান আঁতৰত ৰাখিব তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খাজিলে বিদায় মাগিছোঁ ধন্যবাদ জয়